সামূহিক উৎসৱ উদযাপন। সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত ৰামপুৰ শিক্ষাখণ্ডৰ সাতপখলি মণ্ডলৰ উদ্যোগত আজি সামূহিক উৎসৱ উদযাপন কৰা হয় পলাশবাৰী সমষ্টিৰ মাধৱদেৱ হাইস্কুলত। আসলতে আমার এই অনুষ্ঠানটো সমগ্র শিক্ষা কামৰূপৰ সহযোগত আৰু ৰামপুৰ শিক্ষাখণ্ডৰ সাতপখলি মণ্ডলৰ উদ্যোগত সামূহিক উৎসৱ আমি যোৱা বছৰৰ পৰা বা তাৰ আগৰ পৰা কৰি আহিছোঁ। আমাৰ এই উৎসৱটোত আচলতে আমাৰ সাতপখলি মণ্ডলৰ 10খন স্কুল আছে। ইয়াতে আমি 2খন হাইস্কুল আছোঁ, সাতপখলি হাইস্কুল আৰু মাধৱদেৱ হাইস্কুল, লগতে MD এখন আৰু LP স্কুল আছে বাকীকেইখন। গতিকে এনেকৈ আমি সামূহিক উৎসৱৰ অৰ্থটো হ'ল কি যে আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আছে, শিক্ষক আছে, অভিভাৱক অভিভাৱিকা আছে, সমাজৰ অংশগ্ৰহণ, এই গোটেইকেইটা দিশৰ ওপৰত লক্ষ্য ৰাখি এই উৎসৱটো আমাৰ পতাৰ দিয়া কৰা হৈছে, যাতে সকলো ধৰণৰ সকলো পৰ্যায়ৰ ইয়াৰ মানুহে অংশগ্ৰহণ কৰি শিক্ষা ব্যৱস্থাটো অধিকভাৱে আৰু আকৰ্ষণীয় কৰি কিমান আগলৈ নিব পাৰে, মানে সেইটোৱে মূল কথা। লগতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশতো ই মানে অগ্ৰগণী ভূমিকা পালন কৰি আমি ভাবোঁ আৰু সেই উদ্দেশ্যটো আগত ৰাখি উৎসৱটিৰ আয়োজন কৰা। সামূহিক উৎসৱ উপলক্ষে ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ কলা প্ৰদৰ্শন দেখুৱায়, লগতে শোভাযাত্ৰাও উলিওৱা হয়। সহযোগিতাই কৰা হৈছে আৰু বিশেষভাৱে অকণমান ব্যতিক্ৰম কৰা হৈছিলে যে আমাৰ যি কমিউনিটিক কেনেকৈ স্কুলত আনিব পাৰি, মানে কমিউনিটি টু স্কুল, এই অবজেক্টিভটো আগত ৰাখি এই কমিউনিটি ফেষ্টিভেলটো সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা প্ৰতিখন জিলাতেই প্ৰতিটো ব্লকতেই অনুষ্ঠিত হৈ আহিছে। আমিও তাত ব্যতিক্ৰম নহয়, কিন্তু বিভাগীয় নিৰ্দেশনা যিখিনি আছে তাত বাহিৰেও যাতে আমাৰ শৈক্ষিক দিশৰ এটা প্ৰতিফলন ঘটে, তাৰ বাবে বিক্ৰম জিলাৰ সহযোগত আমি গণিত মেলাখন অনুষ্ঠিত কৰিছোঁ, TLM প্ৰজেক্ট এইবিলাকৰ প্ৰদৰ্শনী এটাৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমাৰ নিউ এডুকেশ্যন পলিচি মতে FLNত যিটো গুৰুত্ব দিয়া হৈছে, FLNত যিমান সামগ্ৰী চৰকাৰৰ ফালৰ পৰা স্কুলবিলাকলৈ অনুদান দিয়া হৈছে, সেই TLMবিলাক কেনেধৰণেও আমি ইউজ কৰিম, ছাত্ৰ ছাত্ৰীৰ মাজত কেনেধৰণে তেওঁলোক জ্ঞানৰ পোহৰ মেলাবৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ এটা ডেমো ছেশ্যনো আমাৰ ইয়াতে হৈ গৈছে। বিজয়নগৰৰ পৰা সঞ্জীৱ আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ
প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।